নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী গৰু মহ গাহৰিৰ পিছত এইবাৰ উট হৰবৰা গোসাইগাঁও 10 চকীয়া ট্ৰাকত জব্দ কৰা হৈছে 20টাকৈ উট অসমবংগ সীমান্তৰ হিমুলতাপুত আৰক্ষীয়ে জব্দ কৰিছে উট ভৰ্তি এখন ট্ৰাক কণ্টেইনাৰ ট্ৰাকখনত অনা হৈছিল 20টা উট ট্ৰাকখনৰ ভিতৰতে 3টা উট মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৰাজস্থানৰ পঞ্জীয়নভুক্ত ট্ৰাকখনত অনা হৈছিল উটকেইটা ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী অব্যাহত ৰাখিছে তদন্ত কি উদ্দেশ্যে ৰাজস্থানৰ পৰা উট অসমলৈ অনা হৈছিল বা পশ্চিমবংগ সীমান্তলৈ অনা হৈছিল এই সন্দৰ্ভত অসমবংগ সীমান্তত জব্দ কৰা উট এই বিষয়টোক লৈ আৰক্ষী তদন্ত আৰম্ভ হৈছে অৱশ্যে ট্ৰাকখনৰ চালক বা কোনো কৰ্মচাৰীক আটক কৰা হৈছে নে নাই হিয়াও এই মুহূৰ্তত জানিব পৰা হোৱা নাই বিশেষকৈ শেহতীয়াকৈ ৰাজ্যত গৰু চুৰিৰ যি সন্ত্ৰাস চলি আছে গৰু সৰবৰাহৰ যি সন্ত্ৰাস অব্যাহত আছে মহ গাহৰি আৰু এইবাৰ উট সৰবৰাহৰ দৰে এই চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে গোসাইগাঁও 10 চকীয়া ট্ৰাকত জব্দ কৰা হৈছে 20টাকৈ উট অসমবংগ সীমান্তৰ হিমুলতাপুত আৰক্ষীয়ে জব্দ কৰিছে উট ভৰ্তি ট্ৰাকখন কণ্টেইনাৰ ট্ৰাকখনত অনা হৈছিল 20টা উট ট্ৰাকখনৰ ভিতৰতে 3টা উট মৃত অৱস্থাত উদ্ধাৰ কৰা হয় এয়া ৰাজস্থানত পঞ্জীয়নভুক্ত এখন ট্ৰাক ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত গোসাইগাঁৱৰ পৰা আমাৰ সাংবাদিক শাহিদুল হকৰ সৈতে সংযুক্ত হৈছো শাহিদুল এই ঘটনা সন্দৰ্ভত কি তথ্য আছে শেহতীয়াকৈ হয় আসলতে গৰু মহৰ অবৈধ সৰবৰাহ ইয়াৰ পিছতে দেখা গৈছে উটৰ অবৈধ সৰবৰাহ কৰা হৈ আছে কাৰণ ইয়াৰ যোৱাকালি বহিৰাজ্যৰ পৰা 20টাকৈ উট এটা কণ্টেইনাৰত লৈ অহা হৈছিলে আৰু সেই অসমবংগ সীমান্তৱৰ্তী অঞ্চল শ্ৰীৰামপুৰৰ এই যে আৰক্ষীৰ তালাচী চকী সেই তালাচী চকীত তালাচী চলোৱাৰ সময়ত এই কণ্টেইনাৰখনত সেই উটসমূহ ইয়াতে তালাচীত জব্দ হৈছিলে কিন্তু কণ্টেইনাৰ এটা সৰু কণ্টেইনাৰ তাৰ ভিতৰত 20টাকৈ উট লৈ অহা হৈছিলে যাৰ কাৰণে এই কণ্টেইনাৰখনৰ ভিতৰতে 4টাকৈ উটৰ তাতে মৃত্যু হৈছিলে ইয়াক অমানৱীয়ভাৱে এই উটসমূহ লৈ অনা হৈছিলে আৰু এনেদৰে ট্ৰেইলাৰখনৰ বা ট্ৰাকখনৰ কোনো চালক বা কৰ্মচাৰীক আটক কৰা হৈছে নে কি উদ্দেশ্যেৰে সৰবৰাহ কৰা হৈছিল উট এই সন্দৰ্ভত কিবা জানিব পৰা হৈছে হয় আসলতে তেনেকুৱা ধৰণৰ তথ্য আমি এতিয়ালৈকে যিহেতু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ লগত আমি কথা পাতিছো আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ সঠিক তথ্য আমাক দিব পৰা নাই কিন্তু আমি এটা সূত্ৰৰ পৰা আমি জানিব পাৰিছো আসলতে এই উটসমূহ ৰাজস্থানৰ পৰা লৈ অহা হৈছে আৰু যিহেতু এই উটসমূহ হয়তো অসমত প্ৰৱেশ কৰি গোৱালপাৰা জিলাৰ জলেশ্বৰত যি উৰুচ হৈ আছে উৰুচত লৈ যোৱাৰ সম্ভাৱনা আছে আসলতে এই উটসমূহ আছিলে কিন্তু ট্ৰাক যি কণ্টেইনাৰ সেই কণ্টেইনাৰ এই অসমবংগ সীমান্তৱৰ্তী অঞ্চল শ্ৰীৰামপুৰত ধৰা পৰা সিহঁতৰ যি অবৈধ সৰবৰাহকাৰী ইয়াক পলাই যাবলৈ সক্ষম হয় আনহাতে ট্ৰাকৰ যি চালক আৰু সহচালক সেও পলাই যাবলৈ সক্ষম হয় বুলি আমাক জানিবলৈ দিছে আৰু ইতিমধ্যে এই সমূহ যি অসমবংগ সীমান্তৱৰ্তী অঞ্চল যি খোৱাৰ আছে শ্ৰীৰামপুৰত এই খোৱাৰত ৰখা হৈছে বৰ্তমান আৰু পশু চিকিৎসাৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হৈছে কাৰণ এই উটসমূহ যিকেইটা 16টা উট জীৱিত আছে সেয়াও কিন্তু অসুস্থ হৈ আছে হয় ধন্যবাদ শাহিদুল আৰু এই চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত আমাৰ সাংবাদিকে জনালে শেহতীয়া খবৰ ইতিমধ্যে চালক সহচালকে পলায়ন কৰিছে সৰবৰাহৰ আঁৰত কোন জড়িত সেই সন্দৰ্ভত এতিয়া স্পষ্ট তথ্য জানিব পৰা হোৱা নাই গোৱালপাৰাত চলি থকা উৰুচলৈ লৈ অনা বুলি আমাৰ সাংবাদিকে তথ্য লাভ কৰিছে গতিকে পৰৱৰ্তী সময়ছোৱাত কোন জড়িত উটৰ সৰবৰাহত সেই তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'ব বিপদ নিশ্চিত অৰুণোদয় আঁচনি লাভ কৰা চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনি লাভ কৰা 683 জন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগীয় তদন্ত কৰি এনে কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে 683 জন চৰকাৰী কৰ্মচাৰীয়ালে অৰুণোদয় 2.0 লৈছিল অৰুণোদয় 2.0 ধন বা সুবিধা লোৱাৰ তথ্য লাভ কৰা হৈছিল এনে চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন উভতাই দিয়াৰ লগতে শাস্তিৰ সন্মুখীন হ'ব ডিব্ৰুগড়ত কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
682 জন আমাৰ ওচৰত থ্ৰ পোৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম। ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেট বৈঠকত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1450খন বনগাঁৱৰ গাঁওবুঢ়াক প্ৰতিমাহে 9000কৈ পাৰিতোষিক দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে। 2025 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। ইয়াৰ উপৰিও গুৱাহাটীত স্থাপন হ'ব ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ। আনহাতে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা চৰকাৰৰ। 2025 চনত খানাপাৰাত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা। এই গ্ৰন্থমেলাত প্ৰতিজন মন্ত্ৰীৰ লগতে চৰকাৰৰ বিভাগীয় মুৰব্বীসকলেও কিনিব কিতাপ। আপোনালোকে জানে যে আমাৰ অসমত 1450খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে, আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া, আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছোঁ অসমত। এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছোঁ। যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব, নিৰাপত্তাজনিত শংকা থাকে, তথাপিতো কিতাপৰ স্বাৰ্থত আমি এইবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব, কিতাপ কিনিব, আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকৈ বাজেট আছে তেনেকৈ কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব। আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া, তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একশ্যন প্লেন বনাব কৈছোঁ। কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰোঁ। আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একশ্যন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম। কিন্তু মোটামুটি যেনেকৈ বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে, এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইফালে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। গুৱাহাটীৰ বান 20 বছৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড়ত কেবিনেট বৈঠকৰ পাছত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰীৰ।
গুৱাহাটী ডিব্ৰুগড় উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে এতিয়া আমাৰ মন্ত্ৰী আহিছে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিংৰ বিষয়াসকলৰ লগত কথা পাতিব কিমানখিনি পাৰো আমি চেষ্টা কৰিম কিন্তু মইতো গুৱাহাটীটো আজি 20 বছৰ ধৰি পাৰা নাই গতিকে মই একো দাবী নকৰো চেষ্টা কৰিম পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বছৰিকীয়া পৰীক্ষাত অনুত্তীৰ্ণ হলে পৰৱৰ্তী শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিলুপ্ত কৰিলে নো ডিটেনশ্যন পলিচি অৱশ্যে বিফল ছাত্ৰ-ছাত্ৰীয়ে 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব কিন্তু পুনৰ অনুত্তীৰ্ণ হলে নাপাব নামভৰ্তিৰ সুযোগ অষ্টম শ্ৰেণীলৈকে কোনো ছাত্ৰক বহিষ্কাৰ নকৰে বিদ্যালয়খনে কেন্দ্ৰীয় চৰকাৰে 2010 চনৰ শিশুৰ বিনামূলীয়া আৰু ৰাইট টু এডুকেশ্যন নিয়মৰ হাল সলনি কৰিছে ইয়াৰ জৰিয়তে নো ডিটেনশ্যন পলিচিৰ অন্ত পেলোৱা হৈছে এতিয়া ৰাজ্য চৰকাৰসমূহে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে নিয়মিত পৰীক্ষা আয়োজিত কৰাৰ অধিকাৰ লাভ কৰিছে য'ত অসফল হলে শিক্ষাৰ্থীসকলক ৰখাই থোৱাৰ ব্যৱস্থা আছে এই পৰিৱৰ্তন 2009 চনৰ RTE আইন প্ৰণয়নৰ পিছৰে পৰা ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অংশ হৈ থকা নো ডিটেনশ্যন নীতিতকৈ কিছু পৃথক RTE নিয়মত ডিসেম্বৰ 2024ত কৰা সংশোধন অনুসৰি ৰাজ্য চৰকাৰসমূহক পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বাৰ্ষিক পৰীক্ষা আয়োজিত কৰাৰ অধিকাৰ লাভ কৰিছে যদি কোনো শিক্ষাৰ্থী পৰীক্ষাত অনুত্তীৰ্ণ হয় তেন্তে তেওঁক অতিৰিক্ত শৈক্ষিক সহায় প্ৰদান কৰা হ'ব আৰু 2 মাহ পিছত দ্বিতীয়বাৰ তেওঁ পৰীক্ষা দিয়াৰ সুবিধা লাভ কৰিব যদি শিক্ষাৰ্থীয়ে দ্বিতীয়বাৰো অনুত্তীৰ্ণ হয় তেন্তে তেওঁক পৰৱৰ্তী শ্ৰেণীলৈ পঠিওৱা নহ'ব তেওঁক সেই শ্ৰেণীতেই ৰখাই দিয়া হ'ব অৱশ্যে অষ্টম শ্ৰেণীলৈ কোনো শিক্ষাৰ্থীক স্কুলৰ পৰা উলিয়াই দিয়াৰ অনুমতি নাথাকিব মহানগৰীৰ আহোম গাঁৱত নিশা লোমহৰ্ষক হত্যাকাণ্ড মহিলা এগৰাকীক হত্যাৰ পাছত স্বামীয়ে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে এডোখৰ ভূমিত কেয়াৰটেকাৰ হিচাপে আছিল স্বামী স্ত্ৰী স্বামী পেছাত ৰিক্সা চালক আৰু পাচলিৰ দোকান দিছিল পত্নীয়ে নিশাই মৃতদেহ উদ্ধাৰ কৰি ঘটনা তদন্ত গড়চুক আৰক্ষীৰ মৃত মহিলাগৰাকীৰ আনুমানিক বয়স 60 বছৰ পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী মহিলাক হত্যা কৰি স্বামীয়ে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে এডোখৰ ভূমিত কেয়াৰটেকাৰ হিচাপে আছিল স্বামী স্ত্ৰী স্বামী পেছাত ৰিক্সা চালক আনহাতে পাচলিৰ দোকান দিছিল পত্নীয়ে নিশাই মৃতদেহ উদ্ধাৰ কৰি ঘটনাত তদন্ত আৰম্ভ কৰিছে গড়চুক আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ আনুমানিক বয়স 60 বছৰ মানে এইটো এই টিঙৰ ঘৰত মানে গিৰিয়েক ঘৈণীয়েক মানে আছিলে আৰু তাৰপিছত ঘৈণীয়েকক মাৰি থৈ দিয়া বুলি আমি এতিয়াহে গম পাইছো কিন্তু ৰাতিতে হোৱা বুলি কয় মানে ঘটনাটো ওচৰে হয় একদম মানে কি ভয় লাগিছে দিছোন মানে কি কয় এইটো গিৰিয়েক ঘৈণীয়েক দুটা বোলে যোৱাকালি ৰাতিত কাজিয়া লাগিছিলে তাৰপিছত কাজিয়া লাগোতে বহুত ডাঙৰ এই চকটো কাজিয়া লাগিছে বোলে তাৰপিছত কাজিয়া লাগি পেলাই কিজানি ৰাতিত সেনেকে মানুহ মদ খাইছিলে তাৰপিছত সেনেকাতে খঙতে বেছিকে বেয়াকে মাৰিলে নেকি এতিয়া মাৰি বিচনাত বোলে পৰি আছে আৰু ডিঙিত দাগ আছে বুলি ক'লে ছাৰৰ লগত কথা পাতিছিলো আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈ প্ৰতিবেদন ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে স্বামীয়ে প্ৰাণ ল'লে পত্নীৰ আৰু এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আহি উপস্থিত হৈছে আৰু কালি নিশাৰ ভাগতে সংঘটিত হৈ গৈছিলে এই ঘটনা নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিছে আৰু হত্যাকাণ্ড সংঘটিত কৰি স্বামী পলাতক হৈ আছে যিগৰাকী স্বামীৰ কথা উল্লেখ কৰিছোঁ এই যিটো বাসগৃহ অতিথি দেখুৱাইছে যে পিছফালে যিঘৰ লোক আছে সেইঘৰ হৈছে ফণী শৰ্মাৰ বাসগৃহ আৰু ফণী শৰ্মাৰ অট্টালিকাৰ কেয়াৰটেকাৰ হিচাপে এই বাসগৃহটোত আছিলে আৰু এই বাসগৃহটোতে এই ঘটনা সংঘটিত হৈছিলে বিশেষকৈ সুভাষ শ্বাহ নিজৰ স্বামীয়ে পত্নীক হত্যা কৰিছিল আৰু পত্নীগৰাকী বড়ো সম্প্ৰদায়ৰ বুলি উল্লেখ কৰা হৈছে আৰু এই মুহূৰ্তত আৰক্ষীৰ প্ৰশাসনৰ লোক ইয়াতে ব্যস্ত হৈ পৰিছে বিশেষকৈ CID দল আহিছিলে ফৰেনচিকৰ দল আহিছিলে আৰু প্ৰাথমিক পৰ্যায়ত সন্দেহ কৰা হৈছে যে সুভাষ শ্বাহে এই হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰিছিলে আৰু তেওঁৰ ঘৰ টংলাত বুলি এটা বিশেষ সূত্ৰই সদৰি কৰিছে আৰু এই মুহূৰ্তত কিছু সময় পিছতে ডেড বডি নিয়া বাহন অৰ্থাৎ মৃতদেহ কঢ়িওৱা বাহন আহিছে আৰু বাহনত তেখেতক উলিয়াই লৈ যোৱা হ'ব গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈকে আৰু এইখিনি মুহূৰ্তত যদি এই গোটেই ঘটনা কেনেকৈ পোহৰলৈকে আহিলে কালি সংঘটিত হয় ঘটনা যদি সেই কথাৰ বিৱৰণ
বিৱৰণ দিওঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব যে সুভাষ চাহে মালিক যিগৰাকী আছে ফণী শৰ্মাক নিজে ফোন কৰি জনাইছিল আজি দুপৰীয়া প্ৰায় 12ৰ পৰা 1 বজাত যে মোৰ যিটো আপোনালোকৰ কেয়াৰটেকাৰ থকা ঘৰটো আছে এই ঘৰটোত মোৰ পত্নীগৰাকীক মই হত্যা কৰি পলাই আহিছোঁ আৰু আপুনি আৰক্ষীক খবৰ দিয়ক বুলি তেওঁ নিজে জনাইছিলে আৰু পৰৱৰ্তী পৰ্যায়ত যিগৰাকী ফণী শৰ্মা সত্তাধিকাৰী ফণী শৰ্মাই আৰক্ষীৰ লগত যোগাযোগ কৰিছিলে আৰু আৰক্ষীৰ দল আহি উপস্থিত হৈছিলে যিহেতু তলা লগা আছিলে তলা ভাঙিছিলে তলা ভাঙি প্ৰৱেশ কৰি দেখিলে যে পত্নীগৰাকী বিছনাত পৰি আছে গলতে পিঠিত আৰু হাতত কেইবাটাও স্থানত আঘাতৰ চিন পোৱা বুলি তেখেতসকলে উল্লেখ কৰিছিল আৰু নতুন সংহিতা আইন অহাৰে পিছত তেখেতসকলে ভিডিঅ'গ্ৰাফিও সেইসমূহ কৰিছে আৰু এইসকল লোক যিসকলে স্থানীয় লোক যাৰ সাক্ষ্য লৈছে এই মুহূৰ্তত ওলাই গৈছে ইয়াতে আৰক্ষী CID ফৰেনচিকৰ দল আছে আৰু সেইসকল লোকৰ সাক্ষ্য লৈ এই মুহূৰ্তত ওলাই যোৱা পৰিলক্ষিত হৈছে আৰু আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ আহোম গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে য'ত নিজৰ স্বামীয়ে পত্নীৰ প্ৰাণ কাঢ়ি লৈছে 50ৰ ঊৰ্ধ্ব প্ৰথম পৰ্যায়ত 60ৰ ঊৰ্ধ্ব বুলি ইয়াৰে স্থানীয় লোকে উল্লেখ কৰিছিলে মন্তব্য প্ৰদান কৰিছিলে কিন্তু আৰক্ষীৰ এটা সূত্ৰ সদৰি কৰিছে যে তেখেতৰ পৰিচয় লাভ কৰা নাই বড়ো উপাধিৰ বুলি কৈছে আৰু তেওঁ 50ৰ ঊৰ্ধ্বৰ হ'ব বুলি উল্লেখ কৰিছিলে আৰু স্বামী যিগৰাকীৰ কথা কোৱা হৈছে চাহ উপাধিৰ তেওঁৰ ঘৰ সুভাষ চাহ তেওঁৰ ঘৰ টংলাত বুলি উল্লেখ কৰিছিলে আৰু এই গোটেই ঘটনা কালি নিশাৰ ভাগতে সংঘটিত হৈছিলে প্ৰায়ে ইয়াতে কাজিয়া হৈছিলে আৰু সুভাষ চাহে পেছাত ৰিক্সা চালক আছিলে আৰু সমান্তৰালভাৱে পত্নীগৰাকীও কিন্তু ইয়াতে হোটেল বা কেতিয়াও ফুটপাথত তেখেতে ব্যৱসায় কৰাৰ কথা ইয়াৰে একাংশই উল্লেখ কৰিছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে সংঘটিত হৈ আহিছে এনেধৰণৰ হত্যাকাণ্ড এইবাৰ স্বামীয়ে প্ৰাণ ল'লে নিজৰ পত্নীৰ আৰু পত্নী হত্যাকাণ্ড সংঘটিত কৰি স্বামী পলাই গ'ল কোনো অজ্ঞাত স্থানলৈকে এতিয়া আৰক্ষী প্ৰশাসনে কেতিয়ালৈকে সেইজনক আটক কৰে বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সেয়া ডাঙৰ প্ৰশ্ন আৰু সমান্তৰালভাৱে এনেধৰণৰ হত্যাকাণ্ডই কিন্তু পুনৰ গুৱাহাটী মহানগৰীত জোকাৰি যোৱা পৰিলক্ষিত হৈছিলে এইখিনি মুহূৰ্তত পুনৰ উল্লেখ কৰিব বিচাৰিম যে এই গোটেই ঘটনা কেনেকৈ পোহৰলৈকে আহিল যদি তাৰ বিৱৰণ পুনৰাই দিছোঁ যে স্বামীয়ে যোৱাকালি তেখেতসকলৰ মাজত কাজিয়া হৈছিলে কাজিয়াৰ পিছত মাৰপিটৰ ঘটনা হৈছিলে মাৰপিটতে তেখেতক আঘাতপ্ৰাপ্ত কৰি মৃত্যুমুখলৈকে ঠেলি দিলে আৰু হত্যাকাণ্ড সংঘটিত কৰি আজি ৰাতিপুৱাৰ ভাগত তেওঁ পলায়ন কৰিছিলে আৰু সমান্তৰালভাৱে স্বামীগৰাকীয়ে নিজৰ যাৰ ঘৰত আছিলে কেয়াৰটেকাৰ হিচাপে ফণী শৰ্মাক ফোন কৰি কৈছিলে যে মই তেওঁক হত্যা কৰি পলাই আহিছিলোঁ আপুনি আৰক্ষীক খবৰ দিয়ক বুলি উল্লেখ কৰিছিলে সেই খবৰ লাভ কৰাৰ পিছতে আৰক্ষী লোক আহিছিলে আৰু এই মুহূৰ্তত অতিথি পুনৰ দেখুৱাইছে আহোম গাঁৱৰ দৃশ্য পোনপটীয়াকৈ যে আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ CID ফৰেনচিকৰ দল আহি উপস্থিত হৈ মৃতদেহ নিয়াৰ ব্যৱস্থা কৰিছিলে এই যিটো টিঙৰ ঘৰটো দেখিছে তাৰ ভিতৰতে এখন বিচনাত এই মুহূৰ্তত মহিলাগৰাকীৰ মৃতদেহ পৰি ৰৈছে আৰু পিছফালে থকা অট্টালিকাটো যদি দেখুৱাই এইটো হৈছে ফণী শৰ্মাৰ অট্টালিকা আৰু ফণী শৰ্মাৰ লৈকে ফোন কৰিয়ে জনাইছিলে আৰু এই বাসগৃহটোতে আছিলে তেখেতৰ বাসগৃহটোৰ পৰা প্ৰায় 40 ফুট আঁতৰত থকা এইটো কেয়াৰটেকাৰৰ ৰুম আৰু এই ৰুমতে গুৱাহাটী মহানগৰীৰ আহোম গাঁৱৰ এই ঘৰটোতে সংঘটিত হ'ল চাঞ্চল্যকৰ হত্যাকাণ্ড য'ত স্বামীয়ে পত্নীক হত্যা কৰি পলাই গ'ল এতিয়া আৰক্ষীয়ে কেতিয়ালৈকে তেওঁ কৰায়ত্ব কৰে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন বা লক্ষণীয় হ'ব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ দেহাৱসান সোমবাৰে সন্ধিয়া 6:30 বজাত মুম্বাইত 90 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে দীৰ্ঘদিনে অসুস্থ হৈ আছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকী দীৰ্ঘদিনে বৃক্ক ৰোগত আক্ৰান্ত হৈ মুম্বাই চেণ্ট্ৰেলৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল শ্যাম বেনেগাল 14 ডিচেম্বৰত 90 সংখ্যক জন্মদিন পালন কৰিছিল 1934 চনৰ 14 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল শ্যাম বেনেগালে তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহ আছিল অংকুৰ নিশান্ত মন্থন ভূমিকা মাম্মো চৰ্দাৰী বেগম জুবেইদা ইত্যাদি 1976 চনত শ্যাম বেনেগালে পদ্মশ্ৰী সন্মান লাভ কৰিছিল 1991 চনত ভাৰত চৰকাৰে প্ৰদান কৰিছিল পদ্মভূষণ সন্মান 28টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল শ্যাম বেনেগালে ভাৰতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাও লাভ কৰিছিল এগৰাকী কিংবদন্তি চলচ্চিত্ৰ নিৰ্দেশক শ্যাম বেনেগালে শোকাকুল পৰিৱেশত সোমবাৰে সম্পন্ন হ'ল টংলাৰ 2 ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়া হতিয়া ভাতৃৰ জিঘাংখাৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাই শনিবাৰে জংঘলত ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল 2 কিশোৰ ভাতৃৰ মৃতদেহ ঘাতক ভাতৃ নীৰজ শৰ্মাক কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ একেখন সাঙিতে সহোদৰৰ শেষ যাত্ৰা কাৰো মুখতে মাত এটা নাই আছে মাথো হুমুনিয়া
আছে চিৎকাৰ। দুই সন্তানৰ মৃতদেহ সন্মুখত লৈ খুটাত হেলান দি বহি থকা এই মানুহজনক বুজাব কোনে? কি ভাষাৰে বুজাব আৰ্তনাদেৰে গগন ফলা এই মানুহজনীক? বৰ্ণনা কৰিব নোৱাৰা পৰিস্থিতি, শব্দেৰে বান্ধিব নোৱাৰা কাহিনী। দৃশ্য দেখি হয়তো অনুমান কৰিব পাৰি কেনে বিভীষিকাময় পৰিস্থিতি এয়া। এই পৰিস্থিতি টংলাৰ জোৰপুখুৰীৰ। সতীয়া ভাতৃৰ জিজ্ঞাসাৰ বলি হৈ মৃত্যুবৰণ কৰা দুই সহোদৰৰ এয়া শেষ যাত্ৰা। শুকুৰবাৰৰ পৰা নিখোজ হৈ আছিল দুই ভাতৃ। কৌশিক আৰু গৌৰৱৰ মৃতদেহ উদ্ধাৰ হৈছিল শনিবাৰে। ডিঙি কটা অৱস্থাত জংঘলত পোৱা গৈছিল মৃতদেহ। দেওবাৰে নিশাই মৃতদেহ অনা হল নিজ গৃহলৈ। সমগ্ৰ অঞ্চলত হাহাকাৰময় পৰিস্থিতি। সোমবাৰে পুৱাই আৰম্ভ হল এই যাত্ৰা। চিতাত তুলিবলৈ নিয়াৰ পূৰ্বে এয়া বৰ্ণনাৰো অতীত দৃশ্য। মাতৃৰ অচেতন অৱস্থা, পিতৃৰ অৱৰুদ্ধ চিত্ত। কোনেও কাকো বুজাবই পৰা নাই। প্ৰিয় ছাত্ৰৰ এনে অনাকাংক্ষিত মৃত্যুত শোকস্তব্ধ শিক্ষাগুৰু। এটা পৰিস্থিতিত আমাৰ বিদ্যালয়ৰ অতি মৰমৰ আমাৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি জিঘাংসাৰ বলি হৈ আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল। আমি গোটেই বিদ্যালয়ৰ পৰিয়াল আমি শোকত মৰ্মাহত হৈছোঁ। ৰাতিও আমাৰ টোপনি নাহে। তেওঁলোকৰ ছবিবিলাক আমাৰ অন্তৰত মনত ভাহি আহে। ৰাতি সাৰ পালে আৰু চকুলো ওলায়। শোকাকুল পৰিৱেশৰ মাজতে পঞ্চভূতত বিলীন হল কণমানি গৌৰৱ আৰু কৌশিক শৰ্মাৰ মৃতদেহ। শোকাৰ্তক পিতৃয়েই নিজ হাতে দাহ কৰিলে ক্ষত বিক্ষত পুত্ৰৰ নিথৰ দেহ। নিখোজ হৈ থকা পুত্ৰৰ অন্ত যে এনেভাৱে হ'ব কেনেকৈনো জানিছিল এই দুৰ্ভগীয়া মানুহজনে? সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে সতীয়া ভাতৃ নীৰজ শৰ্মাই। হত্যাকাণ্ডৰ অভিযোগ অকপতে মানিছে ভাতৃ সন্তান নীৰজে। চিতাৰ জুই জ্বলি উঠিল। ভাতৃবৈৰীৰ শাস্তি বিচাৰি শতাধিক মহিলাৰ প্ৰতিবাদ চলিল। নীৰজ শৰ্মাই ব্যৱহাৰ কৰা কাপোৰ কানি জ্বলাই দিলে উত্তেজিত মহিলাৰ দলে। দৃশ্য এয়া টংলা থানাৰ সন্মুখ ভাগৰ। ভাতৃসন্তাক ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ সজোৰে উঠিল দাবী। ৰাইজৰ দাবী অতি শীঘ্ৰে প্ৰশাসনে লওক ব্যৱস্থা। স্থানীয় মহিলাৰ অভিযোগ, ঘাতকৰ ঘৰত উদ্ধাৰ হোৱা তেজ লগা অস্ত্ৰ, তেজেৰে তুমুৰলি বস্ত্ৰ দেখিও কিয় পৰিয়ালে এবাৰো প্ৰশ্ন নকৰিলে? কি বুলি কয়, দা কটাৰী তেজ লগা কাপোৰ পাইছে, জানা নাই নেকি তেওঁলোকে? সেইখিনি মানুহে জানা নাই নেকি সি কিবা কৰি আহিছে, ক'ৰ পৰা আহিছে প্ৰশ্ন নুশুনে নেকি? এনেকুৱা পৰিয়াল নেকি? নীৰজ শৰ্মাক ফাঁচি লাগে আৰু একো নালাগে আমাক। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ টংলা উত্তাল। বুকু কঁপিছে সংবেদনশীল প্ৰতিজনৰে। থানাৰ আৰক্ষীৰে যুক্তিতৰ্কত লিপ্ত হৈছে স্থানীয় লোক। একাংশৰ মতে এই কাণ্ড কেৱল নীৰজৰ দ্বাৰা অসম্ভৱ। আৰক্ষীৰ উত্তৰ, হত্যাকাৰীয়ে ইতিমধ্যে স্বীকাৰ কৰিছে দোষ। একটা মুরগি কাটা দেখিলে সেই উল্টি করে
মই জানা মতে মানে ই নহয় নেকি আপোনাৰ মতে ই নহয় নেকি মই কোৱা নাই যে সি নহয় বুলি আৰু ই অকলে দুটা ল'ৰা 18-19 বছৰ ল'ৰাই অকলে লৈ যে এটা 12 বছৰ ল'ৰা 13 বছৰ ল'ৰা কাটিবলৈ ইমান সহজ নহয় অকলে যিহেতু আসামে নিজে স্বীকাৰ কৰিছে কিন্তু একাংশ ৰাইজে কোৱাৰ দৰেই যদি নীৰজেই একমাত্ৰ হত্যাকাৰী নহয় তেন্তে এই হত্যাকাণ্ডৰ আঁৰত আছে আৰু কোন উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দক্ষিণাত্যৰ জনপ্ৰিয় নায়ক আল্লু অৰ্জুনলৈ জাৰি কৰা হৈছে সমন এৰাতি জেলত কটাই জামিনত বাহিৰ ওলোৱা পুষ্পাক হায়দৰাবাদ আৰক্ষীয়ে পুনৰ সমন জাৰি কৰিছে আজি পুৱা 11 বজাত চিকাটপল্লী থানাত হাজিৰ হ'ব লাগিব আল্লু অৰ্জুনক গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি বিভিন্ন মহলত বিভিন্ন চৰ্চা চলিছিল একেদৰে নাটকীয়ভাৱে জামিন পোৱাক কেন্দ্ৰ কৰিও বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চলিত মাহৰ 4 তাৰিখে পুষ্পাৰ প্ৰিমিয়াৰ শ্ব'ত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল প্ৰিমিয়াৰ হোৱা ৰোড শ্ব'ৰ সময়ত নিহত হৈছিল এগৰাকী মহিলা আহত হৈছিল মহিলাগৰাকীৰ পুত্ৰ এই ঘটনাৰ বাবে নিহত মহিলা ৰেৱতীৰ স্বামীয়ে এখন এজাহাৰ দাখিল কৰিছিল 13 ডিচেম্বৰৰ দিনা গ্ৰেপ্তাৰ কৰা হৈছিল আল্লু অৰ্জুনক অৱশ্যে আল্লু গ্ৰেপ্তাৰৰ পাছতে মহিলাগৰাকীৰ স্বামীয়ে সেই গোচৰ সন্ধিয়া থিয়েটাৰৰ বিৰুদ্ধেহে বুলি স্বীকাৰ কৰিছিল এই কথা বিয়পি পৰাৰ লগে লগে আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ ঘটনাটো ৰাজনৈতিক অভিসন্ধি বুলি চৰ্চিত হৈছিল নাটকীয়ভাৱে এৰাতিৰ ভিতৰতে জামিন লাভ কৰিছিল আল্লু অৰ্জুনে তেলেংগানা উচ্চ ন্যায়ালয়ে 4 সপ্তাহৰ অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছিল আল্লু অৰ্জুনে সমগ্ৰ ঘটনা তেওঁৰ চৰিত্ৰ হননৰ বাবে কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল বিধানসভাত তেলেংগানা মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে অনুমতিবিহীনভাৱে ৰোড শ্ব' চলোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল শেহতীয়াভাৱে আল্লুলৈ অহা সমনক কেন্দ্ৰ কৰি পুনৰ আৰম্ভ হৈছে চৰ্চা হিমাচল প্ৰদেশৰ মনালীত প্ৰচণ্ড তুষাৰপাত ৰাজপথত আবদ্ধ হৈ পৰিছে সহস্ৰাধিক যান-বাহন ৰোহতাঙৰ সোলাং আৰু সুৰংগৰ মাজত ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে পৰ্যটকসকল হাড় কঁপোৱা জাৰৰ লগতে প্ৰাণৰ শংকাত আতংকিত হৈ পৰিছে পৰ্যটকসকল ইতিমধ্যে সেনা আৰক্ষীয়ে প্ৰায় 700 পৰ্যটকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰিছে कोई फेरा नहीं किसी के दोस्त से मत रहना देखो आज मेरे यहाँ पे आते ही मुझे जो हमारे जो विष्णु भगवान के प्रांगण में आते ही उन्होंने बर्फ हमें दी तो पूरा मुझे लगता है पर्यटन का जो सीजन भी पूरा शुरू हो जाएगा और सारे देश से लोग हमारे यहाँ पे आए और हमारी पवित्र भूमि का आनंद उठाएं কাইলৈ বৰদিন খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে কাইলৈ বিশ্বজুৰি উদযাপন কৰিব বৰদিনৰ প্ৰাক্ষণত সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীৰ কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়া চমুকৈ CBCI মুখ্য কাৰ্যালয়ত অংশগ্ৰহণ কৰে বৰদিন উপলক্ষে আয়োজিত অনুষ্ঠান উপভোগ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ ৰাখি সমাজত হিংসাৰ উচতনি দিয়া প্ৰচেষ্টাক গৰিহণা দিয়ে লগতে প্ৰধানমন্ত্ৰীয়ে কয় সকলোৱে দেশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাটো প্ৰয়োজন Friends, from the ramparts of the Red Fort, I had spoken of Sabka Prayas. It means collective effort. Each one of us has an important role to play in the nation's future. When people come together, we can do wonders. Today, socially conscious Indians are powering many mass movements. Swachh Bharat helped build a cleaner India. It also impacted health outcomes of women and children. Millets or shriyand grown by our farmers are being welcomed across our country and the world. People are becoming vocal for local
encouraging artisans and industries. Ek Ped meaning a tree for mother has also become popular among the people. This celebrates Mother Nature as well as our mother. Many people from the Christian community are also active in these initiatives. I congratulate our youth, including those from the Christian community, for taking the lead in such initiatives. Such collective efforts are important to fulfill the goal of building a developed India. साथियों, मुझे विश्वास है हम सबके सामूहिक प्रयास हमारे देश को आगे बढ़ाएंगे। विकसित भारत हम सभी का लक्ष्य है और हमें इसे मिलकर पाना है। ये आने वाली पीढ़ियों के प्रति हमारा दायित्व है कि हम उन्हें एक उज्जवल भारत देकर जाएं। मैं एक बार फिर आप सभी को क्रिसमस और जुबिली ईयर की बहुत बहुत बधाई देता हूं, शुभकामनाएं देता हूं। बहुत बहुत धन्यवाद। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জ্যাক অলিভ অইল বডি অইল। খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে লৈ আহিম দ্ৰুত সংবাদ। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জ্যাক অলিভ অইল বডি অইল। ইয়াৰ একোতে গুড মৰ্নিং 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল